ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে PM কিষাণৰ ওপৰত আহি পৰিছে এটা জৰুৰী খবৰ। তো বন্ধুসকল আপোনালোক যিসকল লোকে এইবাৰ PM কিষাণৰ টকা লাভ নকৰিলে, অৰ্থাৎ আপোনালোকে এই আগষ্ট মাহৰ 2 তাৰিখে PM কিষাণৰ টকা সোমাইছিলে, যদি আপোনালোকে সেই PM কিষাণৰ টকা এইবাৰ লাভ নকৰিলে, তো বন্ধুসকল আপোনালোকে কি কাৰণে সেই টকাটো লাভ নকৰিলে আৰু বন্ধুসকল আপোনালোকে সেই টকাটো লাভ কৰিব হ'লে তো আপোনালোকে কি কৰিব লাগিব, বৰ্তমান তাৰ ওপৰত ভাৰত চৰকাৰৰ ফালৰ পৰা জৰুৰী ঘোষণা কৰা হৈছে কৃষকসকলৰ কাৰণে। তো বন্ধুসকল আপুনি যদি এই কামটো কৰে তো আপোনালোকে অতি সোনকালে আপোনালোকে PM কিষাণৰ আপোনালোকে সেই টকাটো লাভ কৰিব। তো বন্ধুসকল আপোনালোকে মই সবিশেষ জনাম আপোনালোকে কি কাৰণে আপোনালোকে PM কিষাণৰ টকাটো লাভ নকৰিলে, তো আপোনালোকে এতিয়া কি কৰিব লাগিব, যোনটো নেকি নতুনকৈ আপডেট আহিছে ভাৰত চৰকাৰৰ ফালৰ পৰা। তো বন্ধুসকল আপোনালোকে মই সবিশেষ জনাম, তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা আপডেটবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ, যোনটো নেকি বৰ্তমান ভাৰত চৰকাৰৰ ফালৰ পৰা যিসকল কৃষকে আপোনালোকে এইবাৰ PM কিষাণৰ টকা লাভ নকৰিলে, তো কি কাৰণে আপোনালোকে সেই টকাটো লাভ নকৰিলে। তো বন্ধুসকল আপোনালোকে জানে যে আজি কিছুদিনৰ আগত চৰকাৰে যোনটো পৰ্টেল অ'পেন কৰিছিলে, যিটো পৰ্টেলৰ সহায়ত আপোনাৰ PM কিষাণৰ যোনটো নেকি আপোনাৰ কৃষি পঞ্জীয়ন, অৰ্থাৎ কৃষকসকলক পঞ্জীয়ন কৰিবলৈ কৈছিলে, তেনে ক্ষেত্ৰত যদি আপোনালোকে এতিয়ালৈকে পঞ্জীয়ন নকৰিলে তো সেইসকল লোকে কিন্তু আপোনালোকে এই PM কিষাণৰ 20 নম্বৰ কিস্তি টকাটো লাভ নকৰিলে। তো বন্ধুসকল তেনে ক্ষেত্ৰত যদি আপুনি যদি এতিয়ালৈকে PM কিষাণৰ পঞ্জীয়ন কৰা নাই, তো বন্ধুসকল আপোনালোকে অতি সোনকালে আপোনালোকে পঞ্জীয়ন কৰি লওক। তো বন্ধুসকল যোনটো নেকি ভাৰত চৰকাৰৰ ফালৰ যোনটো আপডেট আহিছে, যিসকল কৃষকে এইবাৰ পঞ্জীয়ন কৰিব তো সেইসকল কৃষকে আপোনালোকে যোনটো নেকি আপোনালোক পাবলগীয়া টকা আপোনালোকে যেতিয়া নেকি নেক্সট কিস্তি আপোনালোকক দিয়া হ'ব তো তাৰ লগতে আপোনালোকে লাভ কৰিব। তো সেইটো কাৰণে আপোনালোকে আজিয়ে গৈ আপোনালোকে লগালগ আপোনালোকে কৃষি পঞ্জীয়ন কৰি লওক। আপোনালোকে আগৰ পইচাটো নাপালে কোনো কথা নাই, আপোনালোকে একেলগতে তো বন্ধুসকল যেতিয়া চৰকাৰে নেক্সট কিস্তি দিব তো তাৰ লগতে আপোনালোকে যিকেইটা আপোনালোকে কিস্তি পাবলৈ বাকী আছে তো সকলোখিনি কিস্তি টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকক মই জনাই আছোঁ, যোনটো নেকি বৰ্তমান আপডেট আহিছে কৃষকসকলৰ কাৰণে, তো নতুন পুৰণা কোনো কথা নাই, সকলো লোকে পঞ্জীয়ন কৰিব লাগিব। তো আপোনালোকে পঞ্জীয়ন কৰিলে আপোনালোকে সেই PM কিষাণৰ টকা লাভ কৰিব পাৰিব। তো এইটোৱে বন্ধুসকল বৰ্তমান PM কিষাণৰ ওপৰত বিগ আপডেট আহি পৰিছিলে। আৰু বন্ধুসকল আপোনালোকে যদি PM কিষাণৰ পঞ্জীয়ন কৰিব বিচাৰে আপোনালোকে মোবাইলৰ পৰা অনলাইন কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে মোক কমেণ্ট কৰিব, তো তাৰ ওপৰত মই এটা পপআপ ভিডিঅ' লৈ আহিম, আপোনালোকে কেনেধৰণে ঘৰতে বহি আপোনালোকৰ মোবাইল ফোনটো পৰাই অনলাইন আপোনালোকে কৃষি পঞ্জীয়ন কৰিব পাৰিব। আৰু লগতে যদি আপোনালোকে বিচাৰে অফলাইন যদি আপোনালোকে কৃষি পঞ্জীয়ন কৰিব বিচাৰে, যদি আপোনালোকৰ ঘৰৰ ওচৰত কৃষি কাৰ্যালয় আছে তো তাত যদি আপোনালোকে কৰিব বিচাৰে আপোনালোকে অফলাইনো আপোনালোকে সেই পঞ্জীয়ন কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমান আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ আপডেট আপোনালোক খবৰবোৰ লাভ কৰিব বিচাৰে তো আপোনালোকে এনেধৰণৰ ইনফৰ্মেশ্যন যদি জানিব বিচাৰে চেনেলটো লাইক কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। তো যেতিয়া এনেধৰণৰ খবৰ বা ইনফৰ্মেশ্যন আহি থাকে প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।